ছাত্ৰ সন্থাই জন্মলগ্নৰে প্ৰায় এটাই দাবী কৰি আহিছে মুখ্য দাবীৰূপে টাই আহোম জনগোষ্ঠীৰ লগতে অসমৰ 6 জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰিব লাগে। দাবী কৰাৰ লগতে আলোচনাও কৰিছোঁ, প্ৰতিবাদো সাব্যস্ত কৰিছোঁ। বিভিন্ন প্ৰতিবাদ কৰা হৈছে, কিন্তু এই প্ৰতিবাদবিলাকক আচলতে কেৰেপ কৰা নাই এই চৰকাৰখনে। বিগত সময়ত কংগ্ৰেছ চৰকাৰখন থকা অৱস্থাত আমি প্ৰতিবাদ কৰিছিলোঁ আৰু আমি দাবী জনাই আহিছিলোঁ, কিন্তু তেখেতসকলেও আমাৰ এই দাবীটোক লৈ কিন্তু কিঞ্চিত মানুহ গুৰুত্ব নিদিলে আৰু কেৰেপ নকৰিলে বুলি ক'ব লাগিব। আৰু তাৰ প্ৰত্যুত্তৰ কিন্তু ইতিমধ্যেই অসমৰ 6 জনগোষ্ঠীৰ ৰাইজে আৰু টাই আহোম জনগোষ্ঠীৰ ৰাইজে কিন্তু দিছে। তাৰ উত্তৰ কি হৈছে, তেখেতসকলক শাসনৰ বাঘজৰীৰ পৰা আঁতৰাই দিছে, গাদীচ্যুত কৰাইছে। গতিকে পুনৰ বিজেপি চৰকাৰে মিছা কথা কৈছে বুলি ক'ব লাগিব, কাৰণ তেখেতসকলে আমাক শাসনৰ বাঘজৰীত বহাৰ লগে লগেই 6 জনগোষ্ঠী জনজাতি মৰ্যাদা প্ৰদান কৰিম বুলি ভুৱা আশ্বাস দিয়াৰ কাৰণে আমাৰ অসমৰ 6 জনগোষ্ঠীৰ ৰাইজে হাত উজাৰি সহযোগ কৰিছিল আৰু চৰকাৰ গঠনত সহযোগ কৰিছিল। কিন্তু সেই কথা কিন্তু আজিলৈকে ৰাখিব নোৱাৰিলে। নৰেন্দ্ৰ মোদী ডাঙৰীয়া 2টা কাৰ্যকাল গ'ল, আজিলৈকে তেখেতসকলে কিন্তু এই 6 জনগোষ্ঠীৰ ওপৰত কিন্তু দৰদী ভাৱ নাৰাখিলে। গতিকে আজি পুনৰ প্ৰতিবাদ আৰম্ভ হৈছে। আমি প্ৰতিবাদস্থলীৰ পৰা এটাই কথা জনাব বিচাৰিছোঁ যে তেখেতসকলৰ হাতত সময় নাই, কাৰণ লোকসভা নিৰ্বাচন আজি সমাগত আৰু কোৰ্ট অফ কণ্ডাক্ট লাগিবলৈ হৈছে। কিন্তু আজি সেইদিনা নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিলে, তেখেতৰ মুখত কিন্তু এই 6 জনগোষ্ঠী জনজাতিকৰণৰ বিষয় লৈ আমি কোনো কথা শুনা নাপালোঁ। গতিকে আমি এটা কথা কৈছোঁ যে আমাৰ প্ৰতিবাদ অব্যাহত থাকিব, আৰু এই প্ৰতিবাদবিলাক আচলতে আজি আমি প্ৰতীকী স্বৰূপে কৰিছোঁ, আৰু গাঁৱে গাঁৱে আচলতে প্ৰতিবাদবিলাক আৰম্ভ হৈছে। আৰু প্ৰতিবাদৰ কৰাৰ পাছতো তেখেতসকলে কিন্তু এটা কথা দম্ভালি মাৰে যে আমি যিমান প্ৰতিবাদ টাই আহোম ছাত্ৰ সন্থাই হওক বা অসমৰ 6 জনগোষ্ঠীৰ সংগঠনে প্ৰতিবাদ কৰিলেও কিন্তু ৰাইজে বিজেপিকে ভোট দিয়ে বুলি কৈ আছে। আমি জনাব বিচাৰিছোঁ আচলতে ৰাইজে ভোট দিছে বিজেপিক, কিন্তু তাৰ ভোট দিয়াৰ যিটো আচলতে সংখ্যা কিন্তু গণিবলৈ সময় আহি পৰিছে। কাৰণ বিগত সময়ত যিটো ভোট দিছিল তাতোকৈ কিন্তু যথেষ্ট কম সংখ্যক কিন্তু তেখেতসকলে বিজেপিয়ে ভোট পাইছে। আৰু এনেদৰে সময় সাপেক্ষে দেখিবলৈ পাব যে লাহেকৈ কিন্তু আহোম জনগোষ্ঠীৰ লোকসকলে আৰু কমি গৈ থাকিব বিজেপিক ভোট দিয়াটো, আৰু এদিন বিজেপি চৰকাৰৰ পৰা বিজেপি দলটোৰ পৰা কিন্তু আমাৰ জনগোষ্ঠীৰ লোকসকল আঁতৰি আহিব, আৰু তেতিয়া তেখেতসকলে কিন্তু এই চৰকাৰখন ইয়াত গঠন কৰাৰ ক্ষেত্ৰত কেতিয়াও সুবিধা কৰি দিব নোৱাৰিব। আৰু তাৰ উত্তৰ এই লোকসভা নিৰ্বাচনত কৰি দেখা পাব, এই কথা স্পষ্ট মতামত। গতিকে আমি কৈছোঁ যে অসম চৰকাৰখন আছে, অসম চৰকাৰখনৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কিন্তু আজি এই ক্ষেত্ৰত কিন্তু খুব এটা কোৰ্ট অফ কণ্ডাক্ট লগাৰ আগতেই এটা উত্তৰ দিয়ক, অন্যথা আমাৰ বেলট বক্সত আমি উত্তৰ দিম, ৰাইজে উত্তৰ দিব। টাই আহোম ছাত্ৰ সন্থাই জন্মলগ্নৰে প্ৰায় এটাই দাবী কৰি আহিছে মুখ্য দাবীৰূপে টাই আহোম জনগোষ্ঠীৰ লগতে অসমৰ 6 জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰিব লাগে। দাবী কৰাৰ লগতে আলোচনাও কৰিছোঁ, প্ৰতিবাদো সাব্যস্ত কৰিছোঁ। বিভিন্ন প্ৰতিবাদ কৰা হৈছে, কিন্তু এই প্ৰতিবাদবিলাকক আচলতে কেৰেপ কৰা নাই এই চৰকাৰখনে। বিগত সময়ত কংগ্ৰেছ চৰকাৰখন থকা অৱস্থাত আমি প্ৰতিবাদ কৰিছিলোঁ আৰু আমি দাবী জনাই আহিছিলোঁ, কিন্তু তেখেতসকলেও আমাৰ এই দাবীটোক লৈ কিন্তু কিঞ্চিত মানুহ গুৰুত্ব নিদিলে আৰু কেৰেপ নকৰিলে বুলি ক'ব লাগিব। আৰু তাৰ প্ৰত্যুত্তৰ কিন্তু ইতিমধ্যেই অসমৰ 6 জনগোষ্ঠীৰ ৰাইজে আৰু টাই আহোম জনগোষ্ঠীৰ ৰাইজে কিন্তু দিছে। তাৰ উত্তৰ কি হৈছে, তেখেতসকলক শাসনৰ বাঘজৰীৰ পৰা আঁতৰাই দিছে, গাদীচ্যুত কৰাইছে। গতিকে পুনৰ বিজেপি চৰকাৰে মিছা কথা কৈছে বুলি ক'ব লাগিব, কাৰণ তেখেতসকলে আমাক শাসনৰ বাঘজৰীত বহাৰ লগে লগেই 6 জনগোষ্ঠী জনজাতি মৰ্যাদা প্ৰদান কৰিম বুলি ভুৱা আশ্বাস দিয়াৰ কাৰণে আমাৰ অসমৰ 6 জনগোষ্ঠীৰ ৰাইজে হাত উজাৰি সহযোগ কৰিছিল আৰু চৰকাৰ গঠনত সহযোগ কৰিছিল। কিন্তু সেই কথা কিন্তু আজিলৈকে ৰাখিব নোৱাৰিলে। নৰেন্দ্ৰ মোদী ডাঙৰীয়া 2টা কাৰ্যকাল গ'ল, আজিলৈকে তেখেতসকলে কিন্তু এই 6 জনগোষ্ঠীৰ ওপৰত কিন্তু দৰদী ভাৱ নাৰাখিলে। গতিকে আজি পুনৰ প্ৰতিবাদ আৰম্ভ হৈছে। আমি প্ৰতিবাদস্থলীৰ পৰা এটাই কথা জনাব বিচাৰিছোঁ যে তেখেতসকলৰ হাতত সময় নাই, কাৰণ লোকসভা নিৰ্বাচন আজি সমাগত আৰু কোৰ্ট অফ কণ্ডাক্ট লাগিবলৈ হৈছে। কিন্তু আজি সেইদিনা নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিলে, তেখেতৰ মুখত কিন্তু এই 6 জনগোষ্ঠী জনজাতিকৰণৰ বিষয় লৈ আমি কোনো কথা শুনা নাপালোঁ। গতিকে আমি এটা কথা কৈছোঁ যে আমাৰ প্ৰতিবাদ অব্যাহত থাকিব, আৰু এই প্ৰতিবাদবিলাক আচলতে আজি আমি প্ৰতীকী স্বৰূপে কৰিছোঁ, আৰু গাঁৱে গাঁৱে আচলতে প্ৰতিবাদবিলাক আৰম্ভ হৈছে। আৰু প্ৰতিবাদৰ কৰাৰ পাছতো তেখেতসকলে কিন্তু এটা কথা দম্ভালি মাৰে যে আমি যিমান প্ৰতিবাদ টাই আহোম ছাত্ৰ সন্থাই হওক বা অসমৰ 6 জনগোষ্ঠীৰ সংগঠনে প্ৰতিবাদ কৰিলেও কিন্তু ৰাইজে বিজেপিকে ভোট দিয়ে বুলি কৈ আছে। আমি জনাব বিচাৰিছোঁ আচলতে ৰাইজে ভোট দিছে বিজেপিক, কিন্তু তাৰ ভোট দিয়াৰ যিটো আচলতে সংখ্যা কিন্তু গণিবলৈ সময় আহি পৰিছে। কাৰণ বিগত সময়ত যিটো ভোট দিছিল তাতোকৈ কিন্তু যথেষ্ট কম সংখ্যক কিন্তু তেখেতসকলে বিজেপিয়ে ভোট পাইছে। আৰু এনেদৰে সময় সাপেক্ষে দেখিবলৈ পাব যে লাহেকৈ কিন্তু আহোম জনগোষ্ঠীৰ লোকসকলে আৰু কমি গৈ থাকিব বিজেপিক ভোট দিয়াটো, আৰু এদিন বিজেপি চৰকাৰৰ পৰা বিজেপি দলটোৰ পৰা কিন্তু আমাৰ জনগোষ্ঠীৰ লোকসকল আঁতৰি আহিব, আৰু তেতিয়া তেখেতসকলে কিন্তু এই চৰকাৰখন ইয়াত গঠন কৰাৰ ক্ষেত্ৰত কেতিয়াও সুবিধা কৰি দিব নোৱাৰিব। আৰু তাৰ উত্তৰ এই লোকসভা নিৰ্বাচনত কৰি দেখা পাব, এই কথা স্পষ্ট মতামত। গতিকে আমি কৈছোঁ যে অসম চৰকাৰখন আছে, অসম চৰকাৰখনৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কিন্তু আজি এই ক্ষেত্ৰত কিন্তু খুব এটা কোৰ্ট অফ কণ্ডাক্ট লগাৰ আগতেই এটা উত্তৰ দিয়ক, অন্যথা আমাৰ বেলট বক্সত আমি উত্তৰ দিম, ৰাইজে উত্তৰ দিব।